মিক্সি জার এটাত তিলখিনি লৈ ল'লোঁ আৰু কেইফুটমান লৈ ল'লোঁ নহৰু আৰু অলপমান আদা আৰু দুটা কেঁচা জলকীয়া এইখিনি একেলগে পিচি ল'ম। এতিয়া মই কোমোৰাখিনি দীঘলীয়াকৈ কাটি লৈছোঁ আৰু গোটেই অংশখিনি মই কাটি পেলাই দিছোঁ। এতিয়া এপিচ কোমোৰা লৈ মই যিদৰে ৰেপিছোঁ বেকা বেকাকৈ ঠিক এনেকুৱাকৈ ৰেপি ল'ব লাগিব। গোটেইখিনি মই ৰেপি ল'লোঁ। দেখিছেনে? নিমখ আৰু আধা চামুচ হালধি এইখিনি দি মই এতিয়া খুব ভালদৰে সানি ল'ম। মই অলপ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ম। দেখিছেনে কোমোৰা কাটিংখিনি কিমান ধুনীয়া হৈছে। পিঁয়াজখিনি এড কৰি দিলোঁ। পিচি লোৱা তিলখিনি আৰু বাকী আদা নহৰু জলকীয়া একেলগে পিচি লৈছিলোঁ গোটেইখিনি একেলগে এড কৰি দিলোঁ। তাৰপিছতে তেল ছেপাৰেট হ'বলৈ ধৰিছে। এতিয়া এড কৰি দিছোঁ শুকান মছলাখিনি। প্ৰথমে দি দিলোঁ 1 চামুচ হালধি পাউডাৰ, 1 চামুচ জলকীয়া পাউডাৰ আৰু 1 চামুচ জিৰা পাউডাৰ আৰু দি দিলোঁ সোৱাদ অনুসাৰে নিমখ। যিহেতু শুকান মছলা দিছোঁ সেয়ে পানী অকণো এড কৰি দিলোঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। মছলাখিনি খুব ভালদৰে ভাজি ল'লোঁ। পানী এড কৰি দিলোঁ। মই প্ৰায় 1 গিলাচ পানী এড কৰিছোঁ। উতল আহি গৈছে। এতিয়া এড কৰি দিম ফ্ৰাই কৰি লোৱা কোমোৰাখিনি। আমাৰ কোমোৰা আৰু তিলেৰে বনোৱা ৰেচিপিটো ৰেডি হৈ গ'ল।